আচ্ছা মই আপোনাক এটা যাদু দেখাম দেই আপুনি চকুকেইটা মুদি থাকক চকুকেইটা মুদি থাকক দেই তাৰ পিছতে যাদুটো আপোনাক এতিয়া দেখাব লাগিব এই এগৰাকী বাইদেউ আহি আছে এই চাইকেলত বস্তু লৈ দেখিছেনে মোৰ কিমান সংগ্ৰাম কৰিছে এই মানুহবিলাকে এয়া চাইকেল আজি দিনটো ঘূৰিলে কি আছে ইয়াত ইয়াত কাপোৰ আছে আৰু এই ঝাৰুটো কি এইবোৰ বেচিবলৈ নাই ঘৰলৈও দৰকাৰ আজি বিক্ৰী হ'ল নাই হ'ল তাৰপিছত চানাৰ দোকানখন এইকেইদিন বন্ধ হৈ আছে বন্ধ হৈ আছে ন চাইকেলখনটো খুব বেয়া হৈছেগে আৰু ইমান বেয়া চাইকেলখন কেনেকৈ চলাই ফুৰিছে আপুনি কেনেকৈ চলাই ফুৰিছে হা এখন কিনিব লাগিছিলে আকৌ পইচাৰ কথা বাৰু চাইকেলত কাপোৰ আদি বেছি বিক্ৰী নহ'লে আচ্ছা মই আপোনাক এটা যাদু দেখাম দেই আপুনি চকুকেইটা মুদি থাকক চকুকেইটা মুদি থাকক দেই তাৰপিছতে যাদুটো আপোনাক এতিয়া দেখাব লাগিব আপুনি পাইছে এতিয়া আপুনি নিয়ৰ এইফালে আহি দিয়া কল্পও আহি দিয়া লাহেকৈ চকুকেইটা মেলক মেলিলে নে এইখন কি বাৰু আপোনাৰ চাইকেলখন নতুন হৈ গ'ল দেখোন হা এইখন আপোনাক উপহাৰ দিছোঁ দেই এইখন চাইকেল আপোনাক উপহাৰ দিছোঁ খালি এই চাইকেলখন আমাৰ অনুশীলনৰ পৰা দিছোঁ অবি আগলৈ আহি দেচোন অনুশীলনৰ পৰা দিছোঁ কাৰ কোনে কোনে দিছে মই আপোনাক কৈ দিছোঁ দেই কথাটো আপোনাক যে আমি অনুশীলনৰ পৰা পইচা দিছিলোঁ মনত আছে নাই আছে গতিকে মই আপোনাক এইটো কৈ দিছোঁ কি হ'ল মানে এজন ল'ৰা আছিলে তেওঁ কিন্তু এতিয়া এই পৃথিৱীত নাই তেওঁৰ ঘৰ নাজিৰাত নামটো বিশ্বজিৎ শইকীয়া আজিৰ দিনটোতে তেওঁৰ জন্মদিন কিন্তু আজিৰ কেইটামান দিনৰ পূৰ্বে কেইটামান দিন নহয় কেইটামান মাহৰ পূৰ্বে তেওঁ এটা দুৰ্ঘটনাত এই পৃথিৱীৰ পৰা আঁতৰি গ'ল ভগৱানক প্ৰাৰ্থনা জনাব তেওঁ য'তে আছে তাতে যাতে ভগৱানে তেওঁক ভালে ৰাখক আৰু তেখেতৰ পৰিয়ালৰ পৰা 2000 টকা দিছিলে আৰু তেওঁৰ নামটো হৈছে বিশ্বজিৎ শইকীয়া যিজন যুৱকৰ পৰিয়ালৰ পৰা দিছিলে আৰু যিজন যুৱক এতিয়া নাই তেওঁৰ নামটো হৈছে বিশ্বজিৎ শইকীয়া বিশ্বজিতৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাব তেওঁ য'তে আছে ভগৱানে যাতে কুশলে ৰাখে এই বাইদেউ আৰু এজনী ভণ্টি তেওঁৰ নাম তেজসা কলিতা তেওঁ গুৱাহাটীৰ তেওঁৰ ল'ৰাটোৰ নাম মৌমনৰ জন্মদিনত 1000 টকা দিছিলে এইটো জুনৰ 11 তাৰিখ বৰ্ণালী বৰুৱা শইকীয়া বাইদেউ তেওঁৰ কন্যাৰ নাম প্ৰাঞ্জনা তেওঁৰ উপজা দিন আছিলে 17 জুন তেওঁৰ জন্মদিনৰ দিনা দিছিলে 1500 টকা আৰু উৎপল নাথ আৰু মানু নাথ তেওঁলোকৰ কন্যাৰ নাম হৈছে হৰ্ষিতা প্ৰিয়ম নাথ গম পাইছেনে আৰু সেই হৰ্ষিতাৰ জন্মদিনতো 1000 টকা দিছিলে 23 জুন তাৰিখে তেওঁৰ জন্মদিন আছিলে গম পাইছে গতিকে মই ভাবিলোঁ এই পইচাকেইটাৰে আপোনাক এটা বিশেষভাৱে সহায় কৰা হওক হয়নে নহয় আপুনি ইমান ভালকৈ কামবোৰ কৰি আছে পৰিয়ালটো চলাই আছে মই বাইদেউৰ বিষয়ে আপোনালোকক ক'ম তাৰ আগত মই আপোনালোকক এই ডিটেইলছটো দি ল'ব লাগিব নহয় সেই ডিটেইলছটো দি লৈছোঁ গতিকে কথা হ'ল কি এইখন চাইকেল আজিৰ পৰা আপুনি চলাব আজিৰ পৰা চলাব সিখন চাইকেল ঘৰত থৈ দিব এখন বিকি নিদিব এখন বিকি নিদিব এই হাততো দুখ পাই আছে বাইদেউ তথাপিতো এনেকৈ ব্যৱসায় কৰি আছে মই কৈ দিছোঁ যে বাইদেউৰ স্বামী অসুস্থ আৰু তেখেতৰ যিজন পুত্ৰ তেখেতো মানসিকভাৱে অলপ ৰোগাক্ৰান্ত গতিকে গোটেই পৰিয়ালটো আপোনাৰ বয়স এতিয়া কিমান হ'ল 70 পাৰ হ'লনে কমাই নক'ব একো নহয় সঁচাটো কওক 70 বছৰ পাৰ হ'ল কিন্তু 70 বছৰ ঊৰ্ধৰ এই বাইদেউগৰাকীয়ে সেই চাইকেলখন চলাই মানুহৰ ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি গৌৰীসাগৰ হায়াৰ ছেকেণ্ডেৰী সন্মুখত থকা এটা আপোনাৰ জিৰণি চৰা সেই জিৰণি চৰাটোতে কেঁচা চানা চাহ বিক্ৰী কৰি পেলাই পৰিয়ালটো চলাই আছে গতিকে এইবিলাক মহিলাক এনেকুৱা নাৰীক আমি সন্মান জনাব লাগে আৰু অনুশীলনৰ আমাৰ এই কেইগৰাকী সন্মানীয় সদস্যাৰ মানে তেওঁলোকৰ অনুদানৰ যোগেদি আজি বাইদেউৰ হাতত এই চাইকেলখন তুলি দিবৰ কাৰণে সক্ষম হ'ল ঠিক আছে
এই চাইকেলখনত ল'লে আমাৰ পইচা গোট খাইছিলে 5,500। চাইকেলখনত কিন্তু 5,400 ল'লে। কলপতাত যে ৰিচিপ্টটো আছে লৈ আনাচোন। আৰু মই ভাবিলোঁ 100 টকা এটাতো ঘূৰাই দিলে, সেই 100 টকাতে আজি আপুনি ঘৰলৈ মিঠাই কেইটামান লৈ যাব দেই। বিনায়কৰ পৰা মিঠাই কেইটামান লৈ যাবগৈ আৰু ঘৰত আটাইকেইটা মানুহে লগ লাগি চাহ একাপ খাব। ঠিক আছে? ভাল লাগিছে নাই মনটো? হা, মনটো ভাল লাগিছে? লাগিছে ন? গতিকে চাইকেলখন ভালকৈ চলাব লাগিব। চুৰে নিব আকৌ, চাই থাকিব, এইটো তলাটো মাৰি থ'ব। আজিকালি মৰাক মাৰি খোৱাবোৰ নাই জানো দাদা? অঁ, এয়া দীপ দা দেই, বহুত দিনৰ মূৰত দেখিছোঁ। এয়া দাদা, আমি আগতে এটা বেলেগ সংগঠনত আছিলোঁ আৰু সংগঠন বুলি ক'লে আকৌ বেলেগ ভাবিব নাই, মই কৈ দিছোঁ, এটা ৰাজনৈতিক দলত আমি আছিলোঁ। এতিয়া দাদাৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিলে আৰু এতিয়াও ভাল। মই দাদাক দেখাই দিছোঁ। ঠিক আছে, একদম ভালে থাকিব দেই। আপোনালোকৰ আশীৰ্বাদ আছে না? সদায় ভালে। এয়া আমি এই নামদাং শিলৰাকো বৰনামঘৰৰ সন্মুখতে এই বাইদেউক চাইকেলখন অৰ্পণ কৰিছোঁ। আৰু আমাৰ যিসকলে অনুদান আগবঢ়াইছিলে তথা অনুশীলনৰ, আমাৰ ইউটিউব চেনেলৰ তথা মোৰ ফেচবুকৰ তথা যিমান আমাৰ শুভাকাংক্ষী আছে, ভগৱানে সকলোকে সুস্থ দেহত সুস্থ মনেৰে ভালে কুশলে সুখে সন্তোষে ৰাখক। আৰু বাইদেৱে কৈছে আমাৰ সকলোৰে কাৰণে নামঘৰত চাকি দিব বুলি। কৃষ্ণ। এইফালে চায়ো নমস্কাৰ কৰি দিব। ঠিক আছে।